Hello everyone, welcome to Education Wheel. আজি মই চাম উৎপাদকৰ যিমানবোৰ কুৱেশ্যন আছে সেই গোটেইখিনি মই কভাৰ কৰিম। যিমান টাইপছ অফ কুৱেশ্যন আছে, প্ৰথম কথা হ'ল আমি উৎপাদকৰ বিষয়ে অলপ জানি লওঁ, যে আইডিয়াটো মই লৈ লওঁ উৎপাদক মানে কি। উৎপাদক মানে হ'ল যে কোনো এটা সংখ্যা আছে, ছাপ'জ 48 আছে। এই 48ক আমি যদি ডিভাইড কৰোঁ, হৰণ কৰোঁ, 2ৰে যাব 2 বাৰ 4 বাৰ, 2ৰে যাব 2 একবাৰ 2 বাৰ, 2ৰে গ'লে কেইবাৰ যাব 6 বাৰ, 2ৰে আকৌ গ'লে 2ৰে যাব 3 বাৰ। এই ইহঁতক আমি কি বুলি কওঁ? এইবোৰক আমি কওঁ মৌলিক উৎপাদক। কিন্তু কথা হ'ল যে উৎপাদক কি, এনেকুৱাকৈ যদি ডিভাইড কৰোঁ, এইবোৰতে ডিভাইড কৰি আছে, এইবোৰ যিবোৰ দ্বাৰা ডিভাইড কৰিছে সেইবোৰ মৌলিক সংখ্যা। কিন্তু উৎপাদক মানে হ'ল যে যিবোৰ সংখ্যাৰে 48ক একচুৱেলি হৰণ যায়। যদি আমি চাওঁ 48ক কিহেৰে হৰণ যাব, আমি চালে ক'ম যে 2ৰে যাব, 1ৰে যাব, 2ৰে যাব, নেক্সট কিহেৰে যাব, আমি যদি চাওঁ 3ৰেও যাব, 4ৰেও যাব। কোনটা সংখ্যা কিহেৰে যাব সেই বিষয়ে মই প্ৰথম এটা ভিডিঅ'ত মই দেখাইছোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে মোৰ ফাৰ্ষ্ট ভিডিঅ'টো আৰু এইটোত মই আই বটনটো ক্লিক কৰিলেও পাই যাব, সেই ভিডিঅ'টোৰ লিংকটো দিয়া থাকিব। যে ভিডিঅ' 6ৰ পিছত কিহেৰে যাব? 8ৰে যাব। নেক্সট কিহেৰে যাব? নেক্সট গৈ আছে আমাৰ 12ৰে যাব। নেক্সট আমাৰ 12 যাব, 12ৰ পিছত আমাৰ যাব 16ও যাব। নেক্সট আৰু কিহেৰে যাব? 24 যাব আৰু 48 নিজেও যাব। তেতিয়া যদি কয় যে উৎপাদক, তেতিয়াহ'লে উৎপাদক কি হ'ব? এইকেইটা হ'ব উৎপাদক। এইকেইটাহে কি হ'ব? উৎপাদক। কুৱেশ্যনত আমাক এই কম্পিটিটিভ এক্সামত আমাক নুসুধে যে উৎপাদক কেইটা কি কি, কুৱেশ্যনত সোধে যে উৎপাদকৰ সংখ্যা কি, সংখ্যা কেইটা। তাৰ কাৰণে আমি প্ৰথমত আমি কি কৰিব লাগিব, এনেকুৱাকৈ যদি আমি কাউণ্ট কৰিব যাওঁ তেতিয়া বহুত সময় লাগিব। কিন্তু আমাৰ টাইম কিমান? টাইম হ'ল আমাৰ এটা কুৱেশ্যনত আমি 1 মিনিটতকৈও কম সময় পাওঁ। সেইকাৰণে আমি কি কৰোঁ, ইয়াৰে কিছুমান কি কৰিছে, এটা কিছুমান নিয়ম আছে যে ইহঁতৰ সহায়ত আমি কৰিব পাৰোঁ। সেইবোৰ হ'ল যে মৌলিক উৎপাদকৰ সহায়ত। এতিয়া মৌলিক উৎপাদক কেনেকুৱা? মৌলিক সংখ্যাবোৰ আমি কি জানো, যেনেকুৱা 2, 3, নেক্সট আহি গ'ল 5, 7, এনেকুৱাকৈ ডট ডট ডট, এইবোৰ মৌলিক সংখ্যা। এতিয়া আমি কি কৰিম, এই মৌলিক সংখ্যাৰে এইবোৰক ডিভাইড কৰিম। যেতিয়া মৌলিক সংখ্যাৰে ডিভাইড কৰিম তেতিয়া আমি কি পাই আছোঁ, যে মৌলিক, ইহঁতক এনেকুৱাকৈ লিখিলে এইটো কোৱা হয় মৌলিক উৎপাদক। এনেকুৱাকৈ লিখিলে এইটো কি বুলি কোৱা হয়? মৌলিক উৎপাদক। সেই মৌলিক উৎপাদক আমি এনেকুৱাকৈ লিখোঁ 48 2 × 2 × 2 × 2 × 3, আৰু এইটোক আমি এনেকুৱাকৈ লিখোঁ 2 to the power 4 × 3 to the power 1। এতিয়া আমাৰ কুৱেশ্যনত কি আহে? আমি প্ৰথমত শিকিলোঁ যে উৎপাদক কেইটা কি কি, মানে 48ত কি কি নাম্বাৰ উৎপাদক হ'ব পাৰে। তাৰপিছত শিকিলোঁ যে মৌলিক উৎপাদক, এইটোক আমি কি বুলি কওঁ? মৌলিক উৎপাদক। প্ৰাইম ফেক্টৰ, ইংলিছত কি বুলি কয়? প্ৰাইম ফেক্টৰ। উৎপাদকক আমি কি বুলি কওঁ? ফেক্টৰ। ইয়াতে আমাৰ ফেক্টৰ্ছবোৰ লাগিব। ফেক্টৰ্ছবোৰ বিষয়ে গম পালোঁ, আমি এইটো গম পালোঁ যে কেইটা টোটেল কিমানটা ফেক্টৰ্ছ আছে, উৎপাদক কেইটা আছে? 10টা। কিন্তু এতিয়া আমি কেনেকৈ ওলাম? তাৰ কাৰণে আমাৰ নিয়মটো কেনেকুৱা? সেই নিয়মটো হ'ল আমি এটা কুৱেশ্যন লৈ লওঁ, বা এই কুৱেশ্যনটোকে লৈ লওঁ, তেতিয়াহ'লে আমি বেছি ভাল পাম। যে কুৱেশ্যনটো কি আহিব? কুৱেশ্যনটো এনেকুৱা আহিব, ফাইণ্ড দ্য নাম্বাৰ অফ ফেক্টৰ্ছ ইন 48। এইটো হ'ল টাইপ 1 বুলি আমি ক'ব পাৰোঁ, যে এনেকুৱা টাইপ 1ৰ টাইপৰ কুৱেশ্যন এইটো। ফেক্টৰৰ এইটো হ'ল টাইপ 1। মানে কৈছে কি 48ৰ উৎপাদকৰ সংখ্যা ওলোৱা। অসমীয়াত কি ক'ব? 48ৰ উৎপাদকৰ সংখ্যা ওলোৱা। সেই উৎপাদকৰ আমি সংখ্যাটো ওলাবৰ কাৰণে আমি কি কৰিব লাগিব? ষ্টেপ 1ত আমি প্ৰথমত আমি কি কৰিম? আমি ষ্টেপ বাই কৰিম, তেতিয়াহ'লে আমি বেছি ভালকৈ বুজি পাম। যে ষ্টেপ 1ত আমি কি কৰি আছোঁ, যে এই 48ৰ মৌলিক উৎপাদক ওলাই ল'ম। কি ওলাই ল'ম? মৌলিক উৎপাদক। এনেকুৱাকৈ কৰিম যে 48ক আমি এইটো অলৰেডি কৰিলোঁ, 2, 24, 2, 12, 2, নেক্সট হ'ব 6, 2, নেক্সট হ'ব 3।
সেইটো আমি লিখিম যে 48 ইকুৱেল টু এইটো আমি কেনেকৈ লিখিম 2 to the power 4 into 3 to the power 1 নেক্সট আমি কি কৰিম স্টেপ 2 স্টেপ 2 কেনেকৈ আমি কৰি বুজাম যে স্টেপ 2 টো হ'ব যে ইয়াৰ টোটাল কি দিছে নাম্বাৰ অফ ফেক্টৰছ তেতিয়ালে আমি কি কৰিম নাম্বাৰ অফ ফেক্টৰ কি হৈ যাব মানে মৌলিক সংখ্যাৰ সৰি উৎপাদকৰ সংখ্যা হ'ব নাম্বাৰ অফ ফেক্টৰ অসমীয়াত কি বুলি ফেক্টৰছ উৎপাদকৰ কি সংখ্যা উৎপাদকৰ সংখ্যাটো হ'ব আমি এনেকুৱাকৈ কৰিম যে এই যিটো আছে 4 সেই 4ৰ কি কৰিম 4 + 1 কৰিম আৰু এই 3ৰ ওপৰত যিটো আছে সেইটো আছে কি 1 + 1 কৰিম মানে আমি ক'ব পাৰোঁ যে যিটো আমি উৎপাদক পাম উৎপাদক ইয়াতে মৌলিক কি সংখ্যা মৌলিক সংখ্যা কি আছে 2 আছে আৰু 3 আছে ইয়াৰ পাৱাৰ কিমান পালোঁ 4 পালোঁ সেইকাৰণে 4 + 1 কৰিম আৰু 3ৰ ওপৰত কি আছে 1 আছে সেইকাৰণে 1 + 1 কৰিম মানে 1টো যোগ কৰিব যোগ কৰি ইহঁতক পূৰণ কৰিব লাগিব এতিয়া কিমান হ'ব চ 4 আৰু 1 কি 4 1 কিমান হ'ল 5 ইনটু এইটো কিমান হ'ল 2 ইকুৱেল টু কিমান হৈ আছে 10 আমি যে প্ৰথমত কৰিলোঁ যে 48ৰ উৎপাদকৰ সংখ্যা কেইটা আমি কি পালোঁ এই উৎপাদকৰ সংখ্যা 48ৰ উৎপাদক কি কি এইটো 1 2 3 4 6 8 12 16 24 48 সদায় এটা কুৱেশ্যন আহে যে 1 হ'ল যিকোনো সংখ্যাৰে উৎপাদক 1টোক আমি কি বুলি কওঁ যিকোনো সংখ্যাৰে উৎপাদক হয় ইয়াতে আমি 10টা পাইছোঁ ইয়াতো যেতিয়া আমি শৰ্টকৈ কৰিলোঁ তেতিয়াও আমি কিমান পাইছোঁ সেইটো 10 পাইছোঁ এই ইয়াৰ পিছত এতিয়া মই টাইপ 1ৰ একচুৱেলি সূত্ৰটো কেনেকুৱা ধৰণৰ আমি এইটো চাই ল'ম এইটোক যদি আমি এনেকুৱাকৈ দিওঁ জেনেৰেলভাৱে যিকোনো সংখ্যা হ'ব পাৰে না আৰু এটা কুৱেশ্যন লৈ লওঁ তেতিয়াহ'লে আমি আৰু ভালকৈ বুজি পাম আৰু এটা কুৱেশ্যন আমি এনেকুৱাকৈ লৈছোঁ যে ফাইন বা কুৱেশ্যনটো হ'ল যে 100ৰ উৎপাদকৰ সংখ্যা এইটো আমি কি কৰি আছোঁ টাইপ 1 হে কৰি আছোঁ আমি টোটেল কেইটা কৰিম টোটেল ইয়াতে টাইপ কৰিম আমি টোটেল টাইপ কৰিম 5টা এই 5টা টাইপৰ মই শিকাম এইটো প্ৰথমটোহে শিকালোঁ যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো একদম শেষলৈকে চাব তেতিয়াহে বুজি পাব যে উৎপাদক আৰু এটা কুৱেশ্যনো এৰি নাযায় উৎপাদকৰ পৰা যিমানবোৰ কুৱেশ্যন আহিব এটা কুৱেশ্যনো এৰি নাযায় সেইকাৰণে এতিয়া আমি ষ্টাৰ্টটো চাওঁ ছেকেণ্ডটো আমি কেনেকৈ কৰিম প্ৰথম কি কৰিম 100ৰ উৎপাদক ওলাই ল'ম ছাপ'জ এইটো আমি 100 আছে 100ৰ কি উৎপাদক ওলাম এইটোক কয় মৌলিক উৎপাদক তেতিয়াহ'লে কিমান হ'ব 50 টাইমছ আকৌ যদি 50 কৰিলে 25 আকৌ কি হ'ব 25 5ৰে যাব 5 বাৰ ডেট মিনছ আমি কি পালোঁ 100 ইকুৱেল টু আমি কিমান পালোঁ 2 স্কুৱেৰ ইনটু 5 স্কুৱেৰ এতিয়া মই কি ক'ম উৎপাদকৰ সংখ্যা মই ডাইৰেক্ট লিখি দিলোঁ সংখ্যা শ্বৰ্ট কৰি দিলোঁ সংখ্যাই কাৰণ আমি এইবোৰ মনে মনেই কৰিব পাৰিম খালি এইখিনি যদি ওলাব পাৰোঁ উৎপাদকৰ সংখ্যা কি হ'ব এইটো 2 আছে এটা ডাঙৰ হ'ব মানে 2 + 1 হ'ব ইনটু এইটো আছে তেতিয়া কি হ'ব 2 + 1 হ'ব তেতিয়া কি হৈ গ'ল আমাৰ যে উৎপাদকৰ সংখ্যা কি হ'ব ইয়াতে 3 ইনটু 3 তেতিয়াহ'লে কেইটা পাম 9টা এইটো টোটেল হৈ গ'ল আমাৰ 9টা হ'ল উৎপাদকৰ সংখ্যা এই যিটো মৌলিক কিন্তু ইয়াৰ পিছত আমি চাম আমি উৎপাদকৰ সংখ্যাটো পালোঁ এতিয়া আমি যদি কওঁ যে প্ৰুফ কৰি চাওঁ হয়নে নাই আমি যদি চাওঁ 100ৰ কি আছে 1ৰে যাব 100ৰতো যাবই আৰু কিহেৰে হৰণ যাব 2ৰেও যাব আৰু কিহেৰে যাব 4ৰে যাব আৰু কিহেৰে যাব 5ৰে যাব আৰু কিহেৰে যাব 10ৰে যাব আৰু কিহেৰে যাব ডাইৰেক্ট সম্পূৰ্ণভাৱে যাব লাগিব 20ৰে যাব আৰু কিহেৰে যাব 50ৰে যাব তাৰপিছত আৰু যাব নেকি 50ৰে যাব আৰু যাব আমাৰ 25ৰেও যাব 25ৰে যাব 20টো যাবই লগতে আৰু কিহেৰে যাব 25ৰেও যাব 1 2 3 4 5 6 7 8 9 কেইটা হৈছে আমাৰ 1 2 3 4 5 6 7 8 9 সেইকাৰণে আমাৰ 9টা আমাৰ এনচাৰটো 9 ওলাইছে নেক্সট এতিয়া আমি চাম টাইপ 2 হ'ল এইটো হ'ল উৎপাদকৰ সংখ্যা আমি চাম টাইপ 2 টাইপ 2ত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যেতিয়া কোনো এটা মৌলিক সংখ্যা থাকিব এই মৌলিক সংখ্যাটোৰ যুগ্ম
উৎপাদকৰ সংখ্যা কেইটা থাকিব সেইটো কুৱেশ্যন আহে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে মই দেখিছোঁ কুৱেশ্যনটো হ'ল যে ধৰা যে 120 যুগ্ম মৌলিক সংখ্যা কিমানটা কি কৈছা the number of even ফেক্টৰ সৰি যুগ্ম মৌলিক নহয় যুগ্ম উৎপাদকৰ সংখ্যা কি ক'ব কুৱেশ্যনত কি দিব যে 120 যুগ্ম উৎপাদকৰ সংখ্যা কিমানটা এইটো হ'ল আমাৰ টাইপ 2 নাম্বাৰ অফ ইভেন ফেক্টৰছ অফ 120 কি হ'ব এইটো তাৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ এনেকুৱা হ'ব যে 120 আমি কি কৰিম মৌলিক উৎপাদক কেইটা ওলাই লম 120 মৌলিক উৎপাদক কি 2 ৰে আমি কৰিলে 60 টাইমছ যাব 2 ৰে কৰিলে 30 3 ৰে কৰিলে 10 আকৌ 2 ৰে কৰিলে 5 হয়নে আমাৰ এনেকুৱা হ'ব দ্যাট মিন্স আমি ক'ব পাৰোঁ যে মৌলিক উৎপাদক কি হ'ব 120 হ'ব 2 কিউব ইনটু 3 ইনটু 5 মানে ইয়াৰ কি আছে পাৱাৰ 11 আছে যদি কয় অনলি যুগ্ম তেতিয়াহ'লে যুগ্ম মৌলিক সংখ্যাৰ সূত্ৰটো এনেকুৱা ধৰণৰ হয় যে ইয়াতে যুগ্ম বুলি ক'লে যুগ্ম তেতিয়াহ'লে কি ক'ম যুগ্ম উৎপাদকৰ সংখ্যা the number of even factors কিমান হ'ব এইটো হ'ব এই 3 টোক আমি এতিয়া +1 নকৰোঁ এইটো আমি 3 ৰাখিম আৰু এই বাকিবোৰ যিবোৰ আছে সেইবোৰক আমি কি কৰিম 1 + 1 কৰিম ইয়াতো কি কৰিম 1 + 1 কৰিম এইটো কিমান হ'ব 3 into 2 into 2 that means আমাৰ কিমান হ'ব 12 12টা আমি কি পাম যুগ্ম উৎপাদকৰ সংখ্যা পাম ঠিক সেই কুৱেশ্যনটো যদি ইভেন ফেক্টৰ এতিয়া টাইপ 3 কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব টাইপ 3 আহিব এনেকুৱা টাইপ 3 এইটো একচুৱেলি আমি এনেকুৱা ধৰণৰ আমি যদি জেনেৰেল সূত্ৰ এটা চাওঁ তেতিয়াহ'লে জেনেৰেল সূত্ৰ হিচাপত মই লাষ্টত একদম ভিডিঅ'টোৰ লাষ্টত মই সূত্ৰকেইটা দি দিম যে কেনেকুৱা ধৰণৰ এই সূত্ৰকেইটা মনত ৰাখিলে আমাৰ হৈ যাব আমি তেতিয়া সেইকাৰণে ভিডিঅ'টোৰ লাষ্টলৈকে চাই থাকিব লাগিব আৰু যদি কিবা কনফিউজ থাকে তেতিয়াহ'লে মোক কমেণ্টত জনালেই হ'ল যে এতিয়া টাইপ 3 আমি এটা কুৱেশ্যন কৰিম তেতিয়া ক'ম যে সাপোজ আমি দিলোঁ 60 ৰে দিলোঁ যে 60 অযুগ্ম উৎপাদকৰ সংখ্যা কেইটা কিমানটা তেতিয়া কি হ'ব 60 কৈছে তেতিয়াহ'লে অযুগ্ম এবাৰ 60 আমি কি কৰিম মই প্ৰত্যেকটো কুৱেশ্যন বেলেগ বেলেগ লৈছোঁ কিহৰ কাৰণে লৈছোঁ যাতে এইটো আৰু এইটো আমি কৰিব পাৰোঁ আমি এটলিষ্ট এই ফেক্টৰাইজেশ্যনটো কিয় 2 কি হ'ব 30 আকৌ 2 ৰে কৰোঁ 15 3 ৰে কৰিলে 5 আমি ওপৰতো কৰিম এইটোতো কৰিম অযুগ্মৰ কথা ক'লে যেতিয়া অযুগ্মৰ কথা কয় তেতিয়াহ'লে কি হ'ব প্ৰথম আমি পালোঁ 60 প্ৰাইম ফেক্টৰছ মানে মৌলিক উৎপাদক হ'ল 2 স্কুৱেৰ ইনটু 3 ইনটু 5 টু দি পাৱাৰ 1 অযুগ্মৰ যেতিয়া ক'ব একচুৱেলি এই 2টো কি হয় যুগ্ম সেইকাৰণে এই 2ৰ গোটেইখিনি বাদ দিব লাগিব বাকী যিখিনি থাকিব সেইখিনি তেতিয়াহ'লে আমি ক'ম যে অযুগ্ম মানে অড নাম্বাৰ এইটো কি বুলি কয় এইটো ইংলিছত ক'ব দ্য নাম্বাৰ অফ অড ফেক্টৰছ অফ 60 কিমানটা হ'ব নাম্বাৰ তেতিয়াহ'লে অযুগ্ম কি হ'ব উৎপাদকৰ সংখ্যা মই টোটেল 6 টাইপৰ কুৱেশ্যন কৰাম ফেক্টৰৰ এই ফেক্টৰৰ যিমানকেইটা কৰাম সেইকেইটাই আহিব আমি কুৱেশ্যনত ভাগ মানে ইয়াৰ বাহিৰত আৰু একো নিদিয়ে যদি ফেক্টৰৰ কথা কওঁ আমি তেতিয়াহ'লে অযুগ্ম সংখ্যা হ'ব কি আমি এইটো বাদ দিম তেতিয়াহ'লে থাকিল কি 1 আৰু ইয়াৰ লগত এটা কি যোগ কৰিব লাগে আৰু এটা 1 যোগ কৰিব লাগে ঠিক 5ৰ এইটো কিমান আছে 1 সেইকাৰণে আমি 1 + 1 কৰিম তেতিয়াহ'লে কিমান হ'ব 2 into 2 that means 4টা কি পাম আমি অযুগ্ম পাম
ইয়াতো আমি চেক কৰিব পাৰোঁ তেতিয়াহ'লে অযুগ্ম ইয়াৰ ক্ষেত্ৰত কি হ'ব ইয়াৰ ক্ষেত্ৰত অযুগ্ম হ'ব এইখিনি বাদ যাব যদি আমি ওপৰৰ কুৱেশ্যনটোকে চাওঁ যদি কয় যে অযুগ্ম উৎপাদকৰ সংখ্যা অযুগ্ম উৎপাদকৰ সংখ্যা কি হ'ব এই 2খিনি কি হ'ব বাদ যাব তেতিয়াহ'লে কি হ'ব ইয়াতো 1 প্লাছ আৰু ইয়াৰ লগত আৰু এটা 1 হয় ইনটু কি হ'ব 1 প্লাছ 1 সেইকাৰণে কিমান হ'ব ইয়াতো কিমান হ'ব 4 হ'ব টোটেল ইয়াতো কিমান হ'ব 4 হ'ব এতিয়ালৈকে আমি কি কি শিকিলোঁ টাইপ 1 টাইপ 2 আৰু টাইপ 3 টাইপ 1ত আমি কি শিকিলোঁ যে মৌলিক উৎপাদকৰ সংখ্যা কেইটা সেইটো ফৰ্মুলাটো আমি যদি এটা ফৰ্মুলা মই দেখাইছোঁ তেতিয়া নেক্সট কেনেকুৱা হ'ব সাপোজ এটা নাম্বাৰ আছে এই নাম্বাৰটো ধৰা 60 আছিলে বা 20 আছিলে যি থাকক এই নাম্বাৰটো কেনেকুৱা থাকিব কিবা এটা থাকিব মৌলিক ধৰা আমি ইয়াতে কি পাইছিলোঁ যদি মই কওঁ 48ৰ কথা কৈছোঁ সাপোজ 48ৰ এইটো মই বুজাই দিছোঁ ভালকৈ 48ক আমি কি কৰিম প্ৰাইম মৌলিক উৎপাদকত ভাগ কৰিম 2 যাব 4 বাৰ আকৌ 2 কৰিলে কিমান 12 2 কৰিলে কিমান হ'ব 6 আকৌ 2 কৰিলে 3 আমাৰ এইকেইটাই হ'ব মানে আমি ক'ব পাৰোঁ যে 2 টু দি পাৱাৰ 4 ইনটু কি হ'ব 3 টু দি পাৱাৰ 1 এতিয়া আমি এইটো n2 এই n2 কি বুজাই আছে n2 বুজাই আছে 48 মানে আমি এইটো ধৰিছোঁ এইটো কিমান আছিলে 48 তেতিয়াহ'লে আমি ইয়াক ধৰিলোঁ n আৰু এই 2টোক যদি কওঁ মই p আৰু ওপৰৰটো কওঁ মই যদি কওঁ a পাৱাৰটো a মানে 4ক মই a বুলি ভাবিছোঁ 2ক মই কি ধৰি লৈছোঁ p আৰু 3টোক মই ভাবিলোঁ q আৰু ওপৰত যিটো পাৱাৰ আছে সেইটোক b ধৰিছোঁ আৰু যদি থাকে সাপোজ 5 আছে যদি কিবা কাৰণত 5ও ওলাই যায় 5 টু দি পাৱাৰ বোলে 3 আছে তেতিয়াহ'লে এইটো কি কৰিম p q এইটোক r ধৰিম আৰু ইয়াতে a b ইয়াকে কি ধৰিছোঁ c ঠিক আছে তেতিয়াহ'লে এই ফৰ্মুলাটো কেনেকুৱা হ'ব ফৰ্মুলাটো এনেকুৱা ধৰণৰ হ'ব যে প্ৰথম চাম যে উৎপাদকৰ সংখ্যা কি চাম উৎপাদকৰ মুঠ সংখ্যা যদি কওঁ মই অলৰেডি বুজাইছোঁ উৎপাদকৰ মুঠ সংখ্যাৰ সূত্ৰটো এনেকুৱা হ'ব যে এই যিটো এইটো থাকি গ'ল মানে a তাৰ লগত এটা 1 হ'ব ইনটু কি হ'ব b তাৰ লগত এটা 1 হ'ব ইনটু c প্লাছ 1 হ'ব এইটো হ'ব উৎপাদকৰ মুঠ সংখ্যা যদি কয় যে উৎপাদকৰ এইবাৰ উৎপাদকৰ মুঠ সংখ্যা আছিল এইবাৰ ক'লে অনলি যুগ্ম কি ক'লে যুগ্ম উৎপাদকৰ সংখ্যা তেতিয়া কি হ'ব এই এৰ লগত 1টো নাহে খালি এ আহিব আৰু এইটো কি হ'ব b প্লাছ 1 হ'ব ইয়াতে কি হ'ব c প্লাছ 1 এইকেইটা হ'ব ফৰ্মুলা মানে ইয়াত যদি 3 থাকে সাপোজ চিৰ জায়গাত কি হ'ব 3 ইয়াত যদি 1 থাকে তেতিয়াহ'লে কি হ'ব এইটো 1 এইটো 4 থাকিলে এইটো কি হ'ব 4 এইটো হ'ল সূত্ৰটো যদি কয় অযুগ্ম সংখ্যা উৎপাদকৰ সংখ্যা তেতিয়াহ'লে কি হ'ব এই যুগ্ম এইটো প্ৰথমটো যিটো যুগ্ম থাকে মানে যদি p আমি মৌলিক উৎপাদকৰ প্ৰথমটোতো 2 হ'ব সেইকাৰণে প্ৰথমটো আমি বাদ দিব লাগিব বাকীখিনি কৰিম যে p প্লাছ 1 হ'ব মানে b প্লাছ 1 হ'ব আৰু c প্লাছ 1 হ'ব ইহঁতৰ মাজত কি হ'ব পূৰণ এইটোৱে হ'ল আমাৰ মেইনলি সূত্ৰটো যে উৎপাদকৰ মুঠ সংখ্যা যুগ্ম উৎপাদকৰ সংখ্যা অযুগ্ম উৎপাদকৰ সংখ্যা এতিয়া নেক্সট আমি চাম যে উৎপাদকবোৰৰ যোগফল কি হ'ব নেক্সট আমি কি চাম যে উৎপাদকবোৰৰ যোগফল কেনেকুৱা হ'ব সেইকাৰণে ভিডিঅ'টো একদম শেষলৈকে চাওঁ আমি তাৰেও ফৰ্মুলা মই দেখাই দিম যে মই কেইটামান কুৱেশ্যন ল'ম এতিয়া কুৱেশ্যন পেটাৰ্ণটো এনেকুৱা আহিব কুৱেশ্যনটো এনেকুৱা হ'ব ফাইণ্ড দ্য sum of all factors of 100 মানে কেনেকুৱা হ'ল অসমীয়াত কি ক'ব 100ৰ উৎপাদকবোৰৰ যোগফল উলিওৱা অথবা ক'ব পাৰে সমষ্টি উলিওৱা তেতিয়া কি হ'ব এইটো প্ৰথমত আমি কি চাম মই অলৰেডি কৈছোঁ যদি কওঁ ইয়াৰ উৎপাদক কেইটা কি হ'ব উৎপাদক কেইটা আমি কি জানো এনে যদি আমি হিচাপ কৰোঁ 1 তাৰপিছত হ'ব 2 তাৰপিছত হ'ব কিমান 4 তাৰপিছত কি হ'ব 5 তাৰপিছত কি হ'ব 10 আহিব তাৰপিছত কি আহে 20 তাৰপিছত কি আহে 25 তাৰপিছত কি আহে 50 তাৰপিছত কি আহে 100
আমি অলৰেডি আগত কৰিলোঁ কিমান পাইছিলোঁ সেইটো কেইটা উৎপাদক পাইছিলোঁ 9টা পাইছিলোঁ 1 2 3 4 5 6 7 8 9 এই 9টা তেতিয়াহ'লে এই 9টাক আমি যদি যোগ কৰোঁ যোগ কৰিলে আমি কিমান পাম এইকেইটাক যদি আমি যোগ কৰোঁ কিমান পাম এইটো হ'ব 150 175 175 100 205 210 নেক্সট আহি গ'ল 210 আৰু এইটো হ'ব 7 মানে 217 আমি কিমান পাই আছোঁ 217 এইটোক আমি এতিয়া শৰ্টকাট কেনেকৈ কৰোঁ যদি কয় যে 100 হয় এইটোতো আমি গম পালোঁ যে এনেকুৱাকৈ কৰিব পাৰি এইটো হ'ল আমাৰ যিটো কনভেনশ্যনেল মেথডটো মানে এইটো আমি যদি নাজানে আমাৰ যদি বোলে সূত্ৰ মনত নাই তেতিয়া আমি এনেকুৱাকৈ কৰিম আমি মোৰ সূত্ৰ মতে হ'ব শ্বৰ্ট ট্ৰিক্সত কেনেকুৱা হ'ব শ্বৰ্ট ট্ৰিক্সত এনেকুৱা হ'ব যে 100ৰ আমি কি ওলাই ল'ম 100ৰ আমি মৌলিক উৎপাদক ওলাই ল'ম তেতিয়া কি হ'ব 50 25 নেক্সট কি হ'ব 5 5 মানে আমি 100ক কেনেকুৱাকৈ লিখিব মৌলিক উৎপাদকত 2 স্কুৱেৰ আৰু 5 স্কুৱেৰ তেতিয়াহ'লে মই নাম্বাৰ অফ কি আছিলে 2 + 1 3 + 1 এইবাৰ আমি কি কৰিব লাগে যে ইয়াৰে কি ওলাব লাগে যোগফল ইহঁতৰ কি উৎপাদকৰ যোগফল এইবাৰ কি কৰিম সূত্ৰটো কি হ'ব উৎপাদকৰ যোগফল উৎপাদকৰ যোগফলৰ সূত্ৰটো কেনেকুৱা আমাৰ সূত্ৰটো হ'ল এনেকুৱা ইয়াত 2 আছে নহয় এই 2 - 1 ইনটু ইয়াত 5 আছে নহয় সেইকাৰণে 5 - 1 ইয়াত কি কৰিম ইয়াতো যেনেকুৱা -1 গৈছে ইয়াতে কি কৰিম আগৰ নিচিনাই 2 আছে এই 2টোক আমি কি কৰিম 2 ওপৰত পাৱাৰ ইয়াতে 1 কৰিম -1 এটা কৰিম পাৱাৰত নহয় এইটো তলত এই 2ৰ পৰা এইটো আৰু ইয়াতে কি কৰিম 5ৰ ওপৰত 2 + 1 দিম -1 কৰিম ইয়াতো তেতিয়াহ'লে আমাৰ কিমান হ'ব ইয়াতে 2 - 1 মানে 1 ইয়াতে হ'ব কিমান 2 কিউব 8 আৰু এইটো কি হ'ব 8 - 1 কি 7 ইনটু ইয়াত কি হ'ব 4 এইটো যদি আমি কৰোঁ এইটো কিমান পাম 5 কিউব কিমান পাম 125 মানে 5 কিউব হ'লে এইটো যদি কিউব হ'ব 5 কিউব হ'লে কিমান হ'ব 3 কেইটা 5টা পূৰণ 3 কেইটা 3 বোলে 5 কেইটা 5 3টা পূৰণ তেতিয়াহ'লে 5 × 25 25 5 গুণে কিমান 125 মাইনাছ কি আছে 1 এইটোক মই আৰু কৰোঁ যে এইটো কি আছিলে 8 - 1 আছে আমি এইটো 2 কিউব কৰিছোঁ তেতিয়াহ'লে আমি কিমান পাই আছোঁ 1 ইয়াতে পাই আছোঁ 7 আৰু ইয়াতে কিমান পাই আছোঁ 4 124 পাই আছোঁ 25 124 এইটোৰে আমি হৰণ কৰিম যাব না নাই যাব 3 বাৰ ইয়াতে কেইবাৰ 1 বাৰ এতিয়া আমি চাম যে কিমান হ'ব 7 1 গুণে 7 7 3 গুণ কিমান 21 তেতিয়াহ'লে কিমান হৈ গ'ল 217 এই 217 আমি ইয়াত পাইছোঁ না নাই এই 217টো আমি ইয়াতো পালোঁ চাওক 125 - 1 এইটো কৰিলোঁ কেনেকুৱাকৈ হ'ল যে উৎপাদকৰ যোগফল যদি ওলোৱা হয় এইটো হ'ল ইয়াৰ নিয়ম আসল কথা হ'ল আমি কেনেকৈ কৰিম নিয়মটো কেনেকৈ বনাম এইটোক যদি আমি n ধৰোঁ ফৰ্মুলাটো কেনেকুৱা n ধৰোঁ এইটোক যদি p ধৰোঁ এইটো a ইনটু এইটো কি হ'ব q এইটো কি হ'ব b তেতিয়াহ'লে উৎপাদকৰ যোগফলৰ সূত্ৰটো এনেকুৱা হ'ব আমি উৎপাদকৰ যোগফলৰ সূত্ৰটো যোগফলৰ সূত্ৰটো এনেকুৱা হ'ব সেইটো হ'ব যে 2 এই যেটো 2 আছিলে মানে p - 1 কি হ'ব p - 1 আৰু ইয়াত যেটো থাকিব সেইটো হ'ব কি a p টু দি পাৱাৰ a + 1 - 1 এইটো পাৱাৰত মাইনাছ নহয় ইয়াতে ইনটু এইটো কি হ'ব q সেইকাৰণে q - 1 ইয়াতে হ'ব q টু দি পাৱাৰ b আছে নহয় b কিন্তু +1 এক বঢ়াব লাগিব যেনেকৈ আমি আগতো কৰিছোঁ আৰু -1 তেতিয়াহ'লে এইটো হৈ যাব বা আমি যদি এইটো গোটেইকেইটাক এনেকুৱাকৈ ব্ৰেকেট দি দিওঁ এইটো হ'ল সূত্ৰটো আমাৰ কেনেকুৱা হ'ব সূত্ৰটো হ'ল a p যে এনেকুৱা আছিলে p a আছিলে আমাৰ ইয়াতে p a হয় এইটো আছে p a টু +1 মাইনাছ কি হ'ব ইফালে গ'লে আমাৰ মাইনাছ কি হ'ব p - 1 ইনটু এইটো কি হ'ব b টু দি পাৱাৰ কি হ'ব ইয়াতে যেনেকুৱা কিউৰ আছে b সেইকাৰণে আমি ইয়াতো কি কৰিছোঁ b + 1 - 1 ইয়াতে q - 1 এইটো হ'ল উৎপাদকৰ যোগফলৰ সূত্ৰটো এনেকুৱা আমি আৰু যদি এটা চাওঁ যে 120 বা 240 কি হ'ব যদি কুৱেশ্যন আৰু এটা কুৱেশ্যন লওঁ তেতিয়াহ'লে আমি বেছিকৈ ক্লিয়াৰ হৈ ফাইণ্ড দ্য সাম অফ ফেক্টৰ ফাইণ্ড দ্য কি দিছে কুৱেশ্যনটো কি দিছে ফাইণ্ড দ্য সাম অফ অল ফেক্টৰ্ছ অফ 240 অফ কি
240 এই 240টোৰ কি কৰিব লাগে ফেক্টৰৰ সাম ওলাব লাগে মানে যোগফল ওলাব লাগে তেতিয়ালে প্ৰথম আমি কি কৰিম ইয়াৰে প্ৰাইম ফেক্টৰ কৰিম 2 ৰে হৰণ কৰিলে 120 তাৰ পিছত 2 ৰে কৰিলে কিমান হ'ব 60 আকৌ 2 ৰে কৰিলে কিমান হ'ব 30 আকৌ 2 ৰে কৰিলে 15 নেক্সট কি হ'ব 3 ৰে কৰিম তাৰ পিছত কি কৰিম 5 ৰে কৰিম তেতিয়ালে আমি কি পাম 240 ইকুৱেল টু পাই আছো 2 টু দি পাৱাৰ 4 ইনটু 3 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 1 এইখিনি আমি অলৰেডি শিকিছো প্ৰাইম ফেক্টৰত এতিয়া আমাক লাগে কি আমাক লাগে সাম যোগফল লাগে কাৰ যোগফল যে এই ফেক্টৰৰ যোগফল সাম অফ ফেক্টৰছৰ কি হ'ব সাম অফ ফেক্টৰছৰ ফৰ্মুলাটো এনেকুৱা হৈছে কি হ'ব এই 2 -1 তাৰ পিছত কি হ'ব 2 টু দি পাৱাৰ এই 4 ওপৰত +1 -1 এইটো এটা ইনটু 3 -1 ইয়াত কি হ'ব 3 টু দি পাৱাৰ 1 +1 মাইনাস এই 1 টো সদায় সবত লগতে প্লাস হয় -1 হৈছে নেক্সট কি হ'ব এইটো হ'ব 5 -1 তেতিয়ালে ইয়াত কি হ'ব 5 1 + 1 -1 ইয়াতো হ'ব এইটো ফৰ্মুলাটো তেতিয়ালে আমি কি পাম চোৱা যে 2 - 1 1 এর দরকার এইটো কি হ'ব 5 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 5 মানে কিমান হ'ব আমাৰ মানে 2 টু দি পাৱাৰ 5 মানে কি বুজায় 2 * 2 * 2 * 2 * 2 তেতিয়ালে কিমান হ'ব 4 4 16 16 দুগুণে কিমান 32 32 -1 ডিভাইডেড বাই কি হ'ব 1 ইনটু এইটো কিমান হ'ব 2 হ'ব ইয়াত কি হ'ব 3 স্কয়ার মানে 9 -1 হ'ব ইনটু এইটো কিমান হ'ব 4 এইটো কিমান হ'ব 5 স্কয়ার মানে কিমান হ'ব 25 -1 তেতিয়ালে আমি চাম ইয়াত পাই আছো কিমান 31 ইনটু এইটো কিমান পাই আছো 8/2 ইনটু ইয়াত কি পাই আছো 24 ডিভাইডেড বাই 4 তেতিয়ালে এইটো আৰু এইটোত কেইবাৰ যাব দুইবাৰ এই 2 আৰু এই 2 কি হৈ যাব ক্যান্সেল ঠিক আছে থাকিল কি 24 31 ইনটু 24 এইটো যদি আমি কি কৰো মাল্টিপ্লাই কৰো তেতিয়ালে আমি কিমান পাম 31 ইনটু কি 24 তেতিয়ালে আমি কিমান পাম এইটো আমি মাল্টিপ্লাই ইয়াত কৰিলে হৈ যাব যে 24 ডিভাইডেড বাই 31 তেতিয়ালে এইটো যদি কৰো 24 ইনটু 2 1 6 7 that means পাই আছো 447 that means 744 এইটোৱে হ'ব sum of all factors এইটো আমি টাইপ কি পঢ়িলো টাইপ 4 পঢ়িলো এতিয়া নেক্সট আমি চাম টাইপ 5 কি চাম টাইপ 5 টো হল উৎপাদকৰ পূৰণফল উৎপাদকৰ কি কৰিব লাগে পূৰণফল ওলাব লাগিব কোনো এটা উৎপাদক আছে এই উৎপাদক যিবোৰ পালো সাপোজ 48 এৰ 48 কেইটা পাইছো 100 কেইটা পাইছো 100 9টা পাইছো আৰু এই 9টা যদি পূৰণ কৰো তেতিয়া কিমান হ'ব आंसर 9টা যদি কি কৰো আমি পূৰণ কৰো তেতিয়ালে आंसर কি হ'ব সেই आंसरটো আমাক ওলাব লাগিব সেইকাৰণে উৎপাদকৰ যদি হেতু হ'ব টাইপ 4 কি হ'ব উৎপাদকৰ পূৰণফল টাইপ 4 আমাক দিব কোৱেশ্চন দিলে এনেকুৱা দিলে ফাইন্ড দ্য প্ৰডাক্ট অফ অল ফেক্টৰস মই যদি একেবাৰে ইজি এটা লও 11 নলও আমি কি লম সাপোজ 20 ফাইন্ড দ্য প্ৰডাক্ট of all factors of 20 সৰু এটা লৈছো find the product of all factors of 20 তেতিয়ালে আমি কেনেকৈ কৰিম হেতু আমি এনেকুৱাকৈ কৰিব লাগিব যে 20 টোৰ আমি প্ৰাইম ফেক্টৰ উলাই লম 2 10 2 5 হৈছে তেতিয়ালে আমি প্ৰাইম ফেক্টৰ কি হ'ল 20 = 2 স্কয়াৰ ইনটু কি হ'ব 5 তেতিয়া 2 স্কয়াৰ ইনটু কি হৈ গ'ল 5 এতিয়া আমি এটো কেনেকৈ কৰিম প্ৰথম কথা হল আমি কি লাগে এটো হৈ গল আমাৰ তেতিয়ালে আমি ক'ব পাৰো যে কেইটা ই আছে টোটাল নাম্বাৰ অফ ফেক্টৰস কেইটা হৈছে হেতু আমি কি কৰিব লাগে এটো +1 এটো +1 টোটাল নাম্বাৰ অফ ফেক্টৰস ওলাই যাব মানে 3 আৰু 2 6 ছয়টা আছে আমি এনেও হিসাব কৰিব পাৰো যদি হিসাব কৰো তেতিয়ালে কি হ'ব 20 কিহেৰে যাব 1 এৰে যাব 2 এৰে যাব 4 এৰে যাব 5 এৰে যাব আৰু কিহেৰে যাব 5 এৰে যাব 10 এৰে যাব আৰু 20 যাব কেইটা আছে 6টা আছে হয়নে এই 6টা আমাৰো ইয়াতো কেইটা ওলাই আছে 6টা এটো ওয়াজ আৰু ইয়াতো যদি 1 কৰো আৰু ইনটু কৰো তেলা হৈ গল ইভেন কেইটা আছে ওয়াট কেইটা আছে হেতু আমি ওলাব পাৰিম নেক্সট এতিয়া আমি লাগে আমাক কি প্ৰডাক্ট অফ ফেক্টৰস নিয়ম এনেকুৱা হয়
মানে পূৰণফল প্ৰডাক্ট মানে কি কৈছে পূৰণফল এই উৎপাদকৰ পূৰণফল কিমান হ'ব যিমানবোৰ উৎপাদক পালোঁ সেই উৎপাদকবোৰৰ পূৰণফল কিমান হ'ব প্ৰডাক্ট অফ ফেক্টৰ্ছ কেনেকুৱা হ'ব সেইটো আমাৰ হ'ব এই নাম্বাৰটো হোল টু দি পাৱাৰ এই টোটেল নাম্বাৰক কি পাইছিলোঁ আমি টোটেল কি পাইছিলোঁ মুঠ উৎপাদকৰ সংখ্যা ডিভাইডেড বাই 2 কি হৈছে মুঠ উৎপাদকৰ সংখ্যা ডিভাইডেড বাই 2 তেতিয়াহ'লে আমি কি পাম 20ৰ ওপৰত কি হ'ব মুঠ উৎপাদকৰ সংখ্যা কিমান হ'ব মুঠ উৎপাদকৰ সংখ্যা হয় 2 + 1 ইনটু কি হয় 1 + 1 ডিভাইডেড বাই 2 দ্যাট মিন্স 20 হোল টু দি পাৱাৰ এইটো কিমান পাম 3 আৰু 2 6 6 ডিভাইডেড বাই 2 তেতিয়াহ'লে আমি কি পাই আছোঁ 6 ডিভাইডেড বাই 2 এইটো যদি আমি ইয়াতে কৰোঁ তেতিয়া ইয়াতে কৰিলে কি পাম 20 টু দি পাৱাৰ 3 আৰু এইটো মানে কি 20 কেইটা পূৰণ হৈ আছে 3টা তেতিয়াহ'লে কিমান হ'ব 6 আৰু 3টা 0 কি হ'ব 6000 কিমান হৈ আছে সৰি 6 নহয় 8000 কিমান হ'ব 8000 আমি ইয়াতো হিচাপ কৰিব পাৰোঁ কেনেকৈ হ'ল চোৱা ইয়াতে যদি আমি পূৰণটো কৰিব পাৰিম 5 2 গুণে কিমান 10 হৈ গ'ল ইয়াত 2 যদি এটা ইয়াৰ পৰা ইয়াত আনো ইয়াতো 10 থাকিব 2 × 10 লিখিব পাৰোঁ না নাই এইটো হৈ গ'ল কিমান 8 তেতিয়াহ'লে আৰু এটা 10 ইয়াত থাকি গ'ল এইটো 10 এইটো 10 এইটো 10 তেতিয়াহ'লে কিমান হৈ গ'ল 8000 এইটোতো কিমান পাইছোঁ আমি 8000 আমি কিন্তু শ্বৰ্টকাট নিয়মটো হ'ল এইটো মুঠ উৎপাদকৰ সংখ্যা এই নাম্বাৰটোৰ পাৱাৰ মুঠ উৎপাদকৰ সংখ্যা ডিভাইডেড বাই 2 এইটো হ'ল আমাৰ প্ৰডাক্টৰ নিয়ম আৰু এটা টাইপৰ আমি কুৱেশ্যন চাম নেক্সট টাইপছ এইবাৰ কি হ'ব টাইপ 4 হৈ গ'ল এইটো হৈ গ'ল টাইপ এইটো হ'ল টাইপ 4 এইটো হ'ল টাইপ 5 এইটো কি হৈ গ'ল টাইপ 5 এইটো যোগফলটো আমাৰ 4 আছিলে এইটো টাইপ 5 হ'ব টাইপ 5টো এতিয়া আমি চাম টাইপ 6ৰ টাইপ 6টো কি হ'ব টাইপ 6টো এনেকুৱা হ'ব যে হাউ মেনি নাম্বাৰছ কেন ডিভাইড 60 যে 60 কেইটা নাম্বাৰে হৰণ কৰিব পাৰে কুৱেশ্যনটো এনেকুৱা হ'ব 60 কিমানটা নাম্বাৰে হৰণ কৰিব পাৰিব সেইটো মানে হ'ল যে কিমানটা নাম্বাৰ বুলি ক'লে আমি কি ক'ম 60 কিহেৰে হৰণ কৰিব সেইটোৱে কি হয় আমাৰ উৎপাদক বুলি কওঁ তেতিয়াহ'লে উৎপাদকৰ নিয়ম কি আছিল টোটেল নাম্বাৰ অফ মানে ফেক্টৰ্ছ কি সেইটো ওলালেতো হৈ গ'ল তাৰ কাৰণে আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে কি হ'ব 2ৰে হৰণ কৰিছোঁ এনেকুৱাকৈ হৰণ কৰিলে আমি এইটো পাম 2 স্কুৱেৰ 3 স্কুৱেৰ ইনটু 5 3 টু দি পাৱাৰ 1 5 টু দি পাৱাৰ 1 লাষ্টত আমি কি কৰিছিলোঁ সেই আগৰ নিচিনা একচুৱেলি কেইটা নাম্বাৰে হৰণ কৰা আৰু কি কৈছোঁ মই কেইটা নাম্বাৰ দি হৰণ কৰা আৰু টোটেল নাম্বাৰ অফ ফেক্টৰ্ছ মানে উৎপাদকৰ সংখ্যা একেই সেইটো ওলাই যাব তেতিয়াহ'লে 2 কি কৰিম 2 + 1 কৰিলে 3 1 + 1 কৰিলে 2 আকৌ কি হ'ব 1 + 1 কৰিলে আকৌ 2 এইকেইটা মাল্টিপুল কৰিলে যিমান হয় সেইটোৱে কি হ'ব টোটেল কি হৈ গ'ল কেইটা নাম্বাৰেদি হৰণ কৰিব পাৰি একচুৱেলি আমি ক'ব পাৰোঁ আমি কি ক'ব পাৰোঁ টোটেল নাম্বাৰছ কেন ডিভাইড ইকুৱেল টু কি হ'ব নাম্বাৰছ অফ ফেক্টৰ্ছ একেই কথা মানে কেইটা নাম্বাৰে হৰণ কৰিব পাৰোঁ আৰু টোটেল কিমানটা উৎপাদক সেইটো একেই কথা আৰু একেই নিয়মত ওলাব পাৰিম এতিয়া টাইপ নম্বৰ 7টো সেইটো বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা কিছুমান টান কুৱেশ্যন দিয়ে ইয়াৰ কৈছে হাউ মেনি প্ৰাইম ফেক্টৰ ইন 60 কেইটা মৌলিক উৎপাদক আছে মৌলিক উৎপাদকৰ কাৰণে কি কৰিব লাগে 62ক আমি কি কৰিম ফেক্টৰাইজ কৰিম 2 3 এনেকুৱাকৈ আমি যিটো কৰি আহি আছোঁ আকৌ 2ৰে কৰিলে 5 তেতিয়াহ'লে আমি কি লিখিব 2 স্কুৱেৰ 3 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 1 প্ৰাইম ফেক্টৰ্ছ কি কৈছে নাম্বাৰ অফ প্ৰাইম ফেক্টৰ্ছ মানে মৌলিক উৎপাদকৰ সংখ্যা হ'ব এই 2 + 1 + 1 তেতিয়াহ'লে টোটেল কেইটা পাম আমি 4টা টোটেল কেইটা পাম 4টা ইয়াতো আমি কেইটা পাই আছোঁ চোৱা 1 2 3 4টা টোটেল কেইটা পাইছোঁ আমি 4টা প্ৰাইম ফেক্টৰ পাইছোঁ ঠিক সেইদৰে যদি কয় 12ৰ প্ৰাইম ফেক্টৰ কেইটা আছে 12ক আমি কৰিলে 2ৰে 6 কৰিম 2ৰে কিমান কৰিম 3 প্ৰাইম ফেক্টৰ কেইটা আছে 3টা প্ৰাইম ফেক্টৰ কেইটা আছে 1 2 3টা এই 2টোক আমি এতিয়া কেইবাৰ যে কৰিছোঁ সেইটোকে আমি ধৰোঁ এতিয়া কয় যে 2টো এবাৰে আছে সেইটো নহয় প্ৰাইম ফেক্টৰ কেইটা হ'ব দ্য নাম্বাৰ অফ প্ৰাইম ফেক্টৰ্ছ মানে মৌলিক উৎপাদক কেইটা হ'ব
যে 2 কেইটা আছে দুটা প্লাস 3 কেইটা আছে এটা তেতিয়াল কেইটা হৈ গ'ল তিনিটা এইটোৱে ফৰ্মুলাটো আমাৰ এনেকুৱা এতিয়া কুৱেশ্যন যদি দিয়ে কুৱেশ্যন এটা এইটো এটা কুৱেশ্যন দি দিলে যে কি কুৱেশ্যনটো হ'ল এনেকুৱা যে হাউ মেনি প্ৰাইম ফেক্টৰছ মানে কি মৌলিক উৎপাদক ইন 12 into 60 কি দিলে 12 into 60 কৈছে মানে 12 পূৰণ 60 টোটেল প্ৰাইম ফেক্টৰ কেইটা মৌলিক উৎপাদক কেইটা তেতিয়ালে আমি কি কৰিম 12 ৰ কাৰণে আমি কেইটা জানো 12 ৰ কাৰণে এইমাত্ৰ ওলালো তিনিটা আৰু 60 ৰ কাৰণে কেইটা জানো 60 ৰ কাৰণে এইমাত্ৰ চালো আমি চাৰিটা 60 ৰ কাৰণে আমি এইমাত্ৰ ওলালো কেইটা ওলালো চাৰিটা এইটো আমি কেনেকৈ ওলালো এইটোতো বিষয়ে মই ক'লো এই দুটা যোগ কৰিলে তেতিয়া কিমান হৈ গ'ল 7 তেতিয়ালে ক'ব পাৰো যে কেইটা প্ৰাইম ফেক্টৰ আছে 7টা প্ৰাইম ফেক্টৰ আছে এইটো যদি আমি হৰণ কৰো কেইটা প্ৰাইম ফেক্টৰ পাম 7টা পাম ঠিক সেইদৰে যদি কয় 12 পূৰণ 12 এইটো কিমান হ'ব এইটো আপোনালোকে নিজে কৰিব নেক্সট আহি গ'ল কিছুমান এনেকুৱা ধৰণৰ আহে সাপোজ এইটো কুৱেশ্যন দিলে আৰু এটা কুৱেশ্যন মেনি প্ৰাইম ফেক্টৰছ in 12 to the power 18 12 to the power কি কৈছে 18 ইয়াৰ প্ৰাইম ফেক্টৰৰ সংখ্যা কিমানটা যদি আমাক দিয়ে তেতিয়ালে কি হ'ব কিটা হ'ব প্ৰাইম ফেক্টৰৰ সংখ্যাটো হ'ব আমাৰ এই সংখ্যাটো আমাৰ কি হ'ব আমি কি কৰিম 12 into 12 into 12 ... কেইটা আছে 18 নাম্বাৰছ আছে মানে 18th লৈকে আছে তেতিয়া হলে এটাৰ কিমানটা এইটোৰ হল তিনিটা এইটোৰ হল তিনিটা এইটোৰ হল তিনিটা ... এই লাষ্টৰটোৰ কেইটা তিনিটা তেতিয়ালে কি ক'ব পাৰো যে 18 into কি হ'ব 3 that means 54টা আছে কেইটা আছে 54টা কি আছে প্ৰাইম ফেক্টৰছ আছে 12 ৰ কেইটা ফেক্টৰছ আছে প্ৰাইম ফেক্টৰছ মানে মৌলিক উৎপাদক তেতিয়াল কি কম 54টা নেক্সট কুৱেশ্যনটো আহিছো যদি এনেকুৱা দিয়ে হাউ মেনি প্ৰাইম ফেক্টৰছ ইন এনেকুৱা দিয়ে 12 to the power 15 into 15 to the power 12 প্ৰথম কথা হল এইটোত কেইটা আছে এইটোত আমি গম পালো তিনিটা কেইবাৰ আছে 15 সেইকাৰণে 15 পূৰণ প্লাস এই 15 কেইটা আছে 15 টো আমি হিসাব কৰিব লাগিব 15 কি 3 আৰু 5 হ'ব তে 3 আৰু 5 হলে কেইটা আছে দুটা 2 into কি হ'ব 12 তেতিয়াল কিমান হৈ গ'ল 45 plus 24 that means হ'ব 69 এই টোটাল কিমানটা আছে 69টা আছে